এই নতুন উৰণীয়া সেতুখনেৰে আহি এতিয়া উৰণীয়া সেতুখনৰ ঠিক মাজ ভাগত আছোঁ আৰু মাজ ভাগৰ পৰা নতুনকৈ হৈ থকা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখন যদি চাওঁ এইফালৰ পৰা খুবেই ধুনীয়াকৈ দেখিবলৈ পাই আছোঁ। সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া মই গৈ আছোঁ আৰু এতিয়া বলক উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত হৈ থকা দলংখনৰ কাম কিমান দূৰলৈকে আগবাঢ়িছে তাকে চাই আহোঁ। আৰু উত্তৰ গুৱাহাটীৰ এই ৰাস্তাটো খুবেই মনোমোহা, কাৰণ এইফালে ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে পাৰে এই ৰাস্তাটো আছে আৰু ৰাস্তাটোৰ যি সৌন্দৰ্য কিন্তু খুবেই ধুনীয়া। এই ৰাস্তাটো এনেকৈ আহি চিধাই আপোনালোকে দীৰ্ঘেশ্বৰী মন্দিৰলৈ যাব পাৰিব। আৰু আজি হ'ল ৰবিবাৰ, ইয়াতে প্ৰতি দেওবাৰে সাপ্তাহিক বজাৰ হয় আৰু এতিয়া দিনৰ প্ৰায় 2:30মান বাজিছে আৰু বজাৰ ভাঙো অৱস্থা। আৰু এনেকুৱা সময়তে আহি পাইছোঁ আৰু এই ৰাস্তাটোৰে আহি খুবেই ভাল লাগে। আৰু অলপ দূৰ আগুৱাই গ'লে এতিয়া দেখিবলৈ পাম দীৰ্ঘেশ্বৰী মন্দিৰ। এতিয়া সেই ফুলুং বজাৰখনৰ পৰা অলপ দূৰ আগবাঢ়ি আহি দীৰ্ঘেশ্বৰী মন্দিৰ পাই গ'লোঁ আৰু দীৰ্ঘেশ্বৰী মন্দিৰত এতিয়াও ভক্তসকলৰ সমাগম ঘটিয়ে আছে। আৰু এইফালে চাওক, নতুন দলংখনৰ ডিজাইন চাবলৈ যে কিমান ধুনীয়া লাগিছে। দলংখন সম্পূৰ্ণ হ'লে যে আৰু কিমান ধুনীয়া লাগিব চাবলৈ। মই এতিয়া উত্তৰ গুৱাহাটীৰ ফালে আছোঁ, যিটো দলং উত্তৰ গুৱাহাটীৰ ফালৰ পৰা গুৱাহাটী অভিমুখে যোৱা যায়। আৰু এইফালে যদি চাওক ইমান ধুনীয়াকৈ এইফালে এইখিনি লগাইছে এক্সট্ৰা ড'জ দলং। এইটো কিন্তু খুবেই আমাৰ নৰ্থ ইষ্টৰ ভিতৰত চাবলগীয়া খুবেই আকৰ্ষণীয় দলং হ'ব এইখন। চাওক ইমান ধুনীয়াকৈ বনাই আছে। দলঙৰ কাম প্ৰায় খুবেই দ্ৰুতগতিত আগবাঢ়ি আছে আৰু ইয়াৰ পৰা এটা খুবেই ধুনীয়া ভিউ দেখিবলৈ পোৱা যায়। আৰু এইফালৰ পৰা দলংখনৰ ভিউ খুবেই ধুনীয়া দেখিবলৈ। আৰু এইফালে চাওক দলংখনৰ সেইফালে গুৱাহাটীৰ ফালে ইমান ধুনীয়া ভিউটো চাবলৈ খুবেই ধুনীয়া লাগিছে। আৰু আজিৰ মোৰ লগত এফালে সীমান্ত আহিছে, সীমান্ত আৰু মই দুয়ো একেলগে আজিৰ ঠাইখিনি চাবলৈ আহিছোঁ আৰু খুবেই ভাল লাগি আছে। আৰু এতিয়া প্ৰায় আবেলিৰ 4মান বাজিছে আৰু এইফালে এইটো নতুন এক্সট্ৰা ড'জ দলংখন। আৰু এনেকৈ দলংখনৰ কাম আগবাঢ়ি আছে আৰু সম্পূৰ্ণ হ'লে খুবেই বেছি ভাল লাগিব। আৰু এতিয়া গুৱাহাটীৰ ফালে জুম কৰি দেখুৱাইছোঁ, সেই উৰণীয়া সেতুখনতে সংযুক্ত হ'ব এই দলংখন। আৰু মই এতিয়া এই দলংখনৰ এইফালে ঠিক তলত এতিয়া উপস্থিত আছোঁ আৰু দলংখন এইফালে গুৱাহাটীৰ এইফালৰ পৰা এনেকৈ আহিব আৰু গুৱাহাটীৰ ফালৰ পৰা অহাৰ পিছত ইয়াতে দুটা ভাগত বিভক্ত হৈছে, এফালে এটা লেন আৰু এইফালে এটা লেন। এনেকৈ দলংখন যাব এইমছ হৈ চাংচাৰি হৈ ৰঙিয়া বাইহাটা চাৰিআলি, এনেকৈ আপোনালোকে যিফালে ইচ্ছা সেইফালে যাব পাৰিব। আৰু এতিয়া মই দলংখনৰ ভিউ চাবলৈ অন্য ফালে আহিলোঁ, মানে গুৱাহাটীৰ ফালে আহিলোঁ। আৰু গুৱাহাটীৰ ফালৰ পৰা এইটো চাওক নতুন উৰণীয়া সেতু, ইয়াতে সংযুক্ত হ'ব দলংখন। আৰু দলংখনৰ এইফালৰ পৰা ভিউটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত হৈ থকা যিটো নতুন দলংখন আছে, সেই দলংখনৰ ভিউ এবাৰ এইফালৰ পৰা চাই আহক। এইফালৰ পৰা যদি চাওক দলংটো খুবেই ধুনীয়াকৈ দেখিবলৈ পোৱা যায়। আৰু মই এতিয়া আহিছোঁ গুৱাহাটী মহানগৰৰ ফালে, মানে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ ফালে গুৱাহাটীত আছোঁ এতিয়া মই। আৰু গুৱাহাটীৰ পৰা শৰাইঘাট দলঙৰ মানে নতুনকৈ বনাই থকা এই দলংখনৰ নিৰ্মাণ কাৰ্য, গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলংখনৰ নিৰ্মাণ কাৰ্য কিমান দূৰ হৈছে এইফালৰ পৰা এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া যদি চাই আপোনালোকে ইয়াৰ পৰা যিটো নতুন উৰণীয়া সেতু, এই নতুন উৰণীয়া সেতুৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো খুবেই ধুনীয়া দেখিবলৈ পোৱা যায়, খুবেই ধুনীয়া আকৰ্ষণীয় হয়। আৰু এইফালৰ পৰা চাওক ভিউটো ইমান ধুনীয়া লাগিছে। আৰু এইফালৰ পৰা যদি চাই দলংটো এনেকৈ সন্মুখত, সেইটো হৈছে নীলাচল পাহাৰ আৰু ব্ৰহ্মপুত্ৰ নদী। আৰু এইটো হৈছে নতুনকৈ বনাই থকা দলংখন। আৰু এইফালে চাওক নতুন দলংখনৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে আৰু খুঁটাবিলাকৰ কাম ইতিমধ্যে চাওক কিমান দূৰ সম্পন্ন হৈছে। এই নতুন উৰণীয়া সেতুখনেৰে আহি এতিয়া উৰণীয়া সেতুখনৰ ঠিক মাজ ভাগত আছোঁ আৰু মাজ ভাগৰ পৰা নতুনকৈ হৈ থকা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখন যদি চাওঁ এইফালৰ পৰা খুবেই ধুনীয়াকৈ দেখিবলৈ পাই আছোঁ। আৰু খুঁটাবোৰৰ কাম ইতিমধ্যে চলি আছে। আৰু এনেকৈয়ে আহি এই নতুন উৰণীয়া সেতুখনত সংযুক্ত হ'ব দলংখন উত্তৰ গুৱাহাটীৰ ফালৰ পৰা আহি। আৰু এইফালে যদি চাওঁ এইফালে দলংখনৰ কাম এইফালে চলি আছে আৰু দলংখনৰ এটা পথ উত্তৰ গুৱাহাটীৰ ফালৰ পৰা আহি এনেকৈ ইয়াতে সংযুক্ত হৈ এইফালে এনেকৈ ভূতনাথৰ ফালে লগ লাগিব। আৰু দলংখনৰ আন এটা পথ সেইফালৰ পৰা উত্তৰ গুৱাহাটীৰ ফালৰ পৰা আহি সেইফালে সংযুক্ত হ'ব আৰু সেইফালে
ফেঞ্চি বজাৰ সেইফালে যাব পাৰিব চাওক দলংখনৰ এটা ৰাস্তা এফালে যাব আৰু এটা ৰাস্তা এইফালে এনেকৈ যাব দলংখনৰ এটা ৰাস্তা এনেকৈ আহি ইয়াতে সংযুক্ত হ'ব আৰু ইয়াৰ পৰা এনেকৈ এইফালে ফেঞ্চি বজাৰৰ ফালে ৰাস্তাটো যাব আৰু ইয়াৰ পৰা যদি চাওঁ ব্ৰহ্মপুত্ৰ নদীৰ এনেকুৱা বানপানীৰ সময়ত কিন্তু ভিউটো খুবেই ধুনীয়া দেখিবলৈ পোৱা যায় আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱালোঁ এফালে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত হৈ থকা এই দলংখনৰ নিৰ্মাণ কাৰ্য কিমান দূৰ আগবাঢ়িছে এইখিনি দেখুৱালোঁ আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ